राम नारायण राम। आपुनी जानेने जे এই পৃথিৱীত যেতিয়া মানুহে জন্ম গ্ৰহণ কৰিছিল তেতিয়া জন্ম লোৱাৰ লগে লগে পৃথিৱীৰ ওপৰত থকা সকলো বস্তুৰ ওপৰত তেওঁৰ জন্মসিদ্ধ অধিকাৰ প্ৰতিষ্ঠা হৈছিল। যেনে এটা শিশুৰ জন্ম এটা পৰিয়ালত হলে তেতিয়া সেই শিশুটোৰ মাতৃ পিতৃ তথা পৰিয়ালৰ সকলো বস্তুৰ ওপৰত স্বাভাৱিক অধিকাৰ স্থাপন হৈ পৰে। একেদৰে যেতিয়া আমি পৃথিৱীত জন্ম ললো পৃথিৱীৰ ওপৰত থকা সকলো মানুহ জীৱ-জন্তু গছ-গছনি এই সকলোৰে ওপৰত সম অধিকাৰ। আজি এই ব্যস্ত জীৱনত যদি আপুনি কোনো কাম কৰিব খোজে তেন্তে আপোনাৰ মন আৰু বিবেকক ক'ব লাগিব এই কামটো মোক কৰিব লাগিব। আপোনাৰ মন বিবেক আৰু চেতনা আপোনাক নিজে নিজেই সঠিক পথ দেখুৱাই দিব যে এই কামটো কৰা উচিত নে নহয়। আমাৰ মন চেতনা অন্তৰাত্মা বিবেক এইবোৰে আমাক জ্ঞান দিয়ে। এইবোৰ আমাৰ ভিতৰত এজন দাফৰ দৰে স্থাপিত। সেয়া হলেই আমাৰ কৰ্তব্য এইবোৰৰ কথা মন দি শুনা আৰু বুজা। আমাৰ বিবেকে আমাক নিৰ্দেশ দিয়ে যে আমি যি কাম কৰিবলৈ গৈ আছো সেইটো ভাল নে বেয়া কৰা উচিত নে নহয়। সেয়ে আপোনাৰ ভিতৰত বহি থকা বিবেকক চিনক বিজক আৰু তাৰ কথা মানক তেন্তে আপুনি জীৱনত বেয়া কাম কৰাৰ পৰা বাচি যাব। অবাৰ আমি যেতিয়া কিবা বেয়া কাম কৰো তেতিয়া ভাবো কোনে দেখিছে মোক, কোনে জানে মই কি কৰিছো। কিন্তু আমি কেতিয়াও এই কথা পাহৰিব নালাগে আমাৰ বিবেক আমাৰ অন্তৰাত্মাই সকলো দেখিছে জানে আৰু সেয়ে আমাক কয় দিয়ে তুমি ভুল কৰি আছা এইটো কৰা উচিত নহয়। কিন্তু আমি তাক উপেক্ষা কৰি থওঁ। তাৰ ফলত পিছত আমি তীব্ৰ পৰিণাম ভোগ কৰিবলগীয়া হয়। সেয়ে এনে কামৰ পৰা আমি আঁতৰি থাকিব লাগে আৰু আমাৰ মন আৰু বিবেকৰ কথা শুনিব লাগে। আমি সকলো প্ৰকৃতিৰ উপহাৰ প্ৰকৃতিৰ পৰা জন্ম লোৱা। সেয়ে যদি আমি প্ৰকৃতিৰ কথা নুশুনো তেন্তে মন সদায় অশান্ত অস্থিৰ হৈ থাকিব। মনক শান্ত আৰু স্থিৰ কৰিবলৈ ধ্যান মেডিটেশ্যন অতি ডাঙৰ ভূমিকা আছে। যেতিয়া আপুনি ধ্যান কৰে আপোনাৰ সকলো ইন্দ্ৰিয় এটা বিন্দুত কেন্দ্ৰীভূত হয়। আপোনাৰ মন আপোনাৰ নিয়ন্ত্ৰণত আহে। আপোনাৰ চেতনা বিবেক সকলো জাগ্ৰত হয়। এইবোৰে আপোনাৰ জীৱন সজাগ সাৰ্থক আৰু ধনাত্মক কৰি তোলে। সেয়ে ধ্যান কৰা সকলো মানুহৰ বাবে অতি প্ৰয়োজনীয়। এতিয়া যদি আমি ৰাম নাৰায়ণ ৰাম নামটোৰ কথা কওঁ এইটো এনে এটা নাম যি আপোনাৰ জীৱনৰ উদ্ধাৰ কৰে। আপোনাৰ সপোন ইচ্ছা সকলো পূৰ্ণ কৰে। আপোনাক নিজকে চিনিবৰ সুযোগ দিয়ে। ভাল কৰ্ম কৰিবলৈ প্ৰেৰণা দিয়ে। সেয়ে যদি এতিয়ালৈকে আপুনি এই ২০ মন্ত্ৰৰ সৈতে জড়িত হোৱা নাই তেন্তে আজি পৰাই জড়িত হওক। আপোনাৰ জীৱনত যি ধনাত্মক পৰিৱৰ্তন আহিব তাৰ অনুভৱ আপুনি নিজে কৰিব পাৰিব।